শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি ৰাজহুৱাভাৱে তেখেতৰ পৰলোক প্ৰাপ্তিত শোক প্ৰকাশ কৰিছোঁ। প্ৰথমতেই চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ছফিয়া বেগম বৰা বাইদেউ, সহকৰ্মীসকল, জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰীযুতা ৰেণু গোহাঁই আৰু চামগুৰি প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষক শ্ৰীযুত ৰূপজ্যোতি ফুকন তথা ফুকনদেৱ বিদ্যালয় পৰিচালনা সমিতিও মেম্বাৰ। গতিকে বিদ্যালয় পৰিচালনা সমিতি আৰু সামগ্ৰিকভাৱে বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। গ্ৰহণ কৰিছে আৰু সফলতাৰে বিদ্যালয় পৰিয়ালবৰ্গক পৰিচালনা কৰিছিল। আমি গৌৰৱবোধ কৰিব পাৰোঁ এই অঞ্চলটোত কেইবাখনো ব্যক্তিগত খণ্ডৰ একে পৰ্যায়ৰ বিদ্যালয় থকাৰ পিছতো ছফিয়া বেগম বৰাই প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি থকাৰ অৱস্থাত চামগুৰি প্ৰাথমিক বিদ্যালয়ত 100ৰো ঊৰ্ধ্ব ছাত্ৰ ছাত্ৰী আছে। এইটো কমটি কথা নহয়। কেৱল বিদ্যালয়ৰ পৰিয়ালবৰ্গক সবল নেতৃত্ব দিয়াৰ কাৰণেই এয়া সম্ভৱ হৈ উঠিছে। সেয়ে আমাৰ দায়বদ্ধতা আছে এনে এগৰাকী সফল শিক্ষয়িত্ৰীক আমি সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰা, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আৰু আমি ৰাইজে এই দায়িত্ব পালন কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। অকালত ছফিয়া বেগম বৰা বাইদেউ বিয়োগ হোৱাত আমাৰ যথেষ্ট ক্ষতি হৈছে। দীৰ্ঘদিন ধৰি এটা সুসম্পৰ্ক বৰ্তাই ৰাখিছোঁ আৰু জানো এই মছজিদক আগবঢ়াই নিয়াৰ কাৰণে ছফিয়া বেগম বৰা বাইদেউ পৰিয়ালটিৰ এটা অনবদ্য অৱদান আছে। গতিকে মছজিদৰ পৰিয়ালবৰ্গই কৃতজ্ঞতা স্বীকাৰ কৰি ছফিয়া বেগম বৰা বাইদেউক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে আহিছে। হালকা মছজিদৰ তৰফৰ পৰা সভাপতি আব্দুল শহীদ আৰু সম্পাদক মুহিত আলী ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ।